Hello everyone, welcome to the series on important personalities of Assam. আজি আমি চাম Varman King Pushya Varmanৰ ওপৰত। Pushya Varmanক architect of historical Kamrupa বুলি কয়। তেওঁ founder আছিল Varman dynasty around 350 CE ৰ সময়ত। তেওঁক first historically verifiable king of ancient Assam বুলি কয়। ইয়াৰ আগতে কি আছিল যিবোৰ কিঙৰ কথা নাৰাকাসুৰৰ কথা হওক আমি কেনেকে গম পাওঁ যে কিবা পুৰাণত কালিকা পুৰাণ বা মহাভাৰত তেনেকে মেনশন আছে বাট এইজনে মাহিৰংগা দানৱৰো তেনেকুৱা আছিল বাট এইজনে এনেকুৱা কিং আছিল যাৰ কথা ইনস্ক্ৰিপশ্যনত বা এপিগ্ৰাফিত মেনশন আছিলে ফাৰ্ষ্ট ফৰ্মেলি ৰিটেন আছিলে তো এও ফাৰ্ষ্ট হিষ্টৰিকেলি ভেৰিফাইবল king of ancient Assam হয় he ended the dark age following the collapse of the later Bhoma kings and established a lineage that ruled for 3 centuries তো কি হল Bhoma dynasty বা Asura dynasty পিছত টোটাল chaos হৈ গৈছিল ইনষ্টেবিলিটি আহি গৈছিল পলিটিক্যাল হেতুকে ডাৰ্ক এজ বুলি কৈছে আৰু হেতু এন্ড কৰিছিল পুষ্য বৰ্মনে আৰু তেওঁ প্ৰায় 3 centuries তেওঁৰ যোনটো লিনিয়েজ আছিল বৰ্মন ডাইনেষ্টি হেতু ৰুল কৰিছিল আৰু টু এষ্টাব্লিছ পলিটিক্যাল লেজিটিমেচি তেওঁ ক্লেইম কৰিছিল যে তেওঁ নাৰাকাসুৰ এণ্ড ভাগদত্তৰ ডিসেন্ডেন্ট হয় বুলি যে তেওঁ হেতু এটা ষ্টেটাস দিয়ে যে আই এম ফিট টু ৰুল আৰু হেকাৰণে তেওঁ নিজকে কিং হিচাপে লৈছিল আৰু বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ হৈছিল বেসিক প্ৰফাইল এণ্ড টাইমলাইন তেওঁ ৰুল কৰিছিল এপ্ৰক্সিমেটলি 350 CE ৰ পৰা 374 CE লৈকে আৰু তেওঁ কন্টেম্পৰেৰী আছিল দ্য গ্ৰেট গুপ্তা এম্পায়াৰ সমুদ্ৰগুপ্তাই পেন ইণ্ডিয়াৰ ৰুল কৰিছিল আৰু তেওঁ বহুত ফেমাছ আছিল চ' তেওঁৰ কন্টেম্পৰেৰী আছিল আৰু পুষ্য বৰ্মনৰ কেপিটেল আছিল প্ৰাগজ্যোতিষপুৰ মডাৰ্ণ ডে গুৱাহাটী আৰু তেওঁ টাইটেলটো লৈছিল মহাৰাজা ধি ৰাজা যিটোৱে সিগনিফাই কৰিছিল যে এজন লোকেল চিফটেইনৰ পৰা এটা সিগনিফিকেন্ট ষ্টেটাছ পোৱাৰ দ্য গুপ্তা কানেকশ্যন ফৰেইন ৰিলেশ্যনছ পুষ্য বৰ্মনৰ কথা প্ৰয়ন্ত নৃপতি বুলি আলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন বা প্ৰয়াগ প্ৰশাস্তিত মেনশন আছে চ' আলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনটো হৰিসেনাই বনাইছিল who was a person যোনে কোৰ্টত আছিল সমুদ্ৰগুপ্তাৰ তো সমুদ্ৰগুপ্তাই হৰিসেনাক আলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন বনাব দিছিল য'ত তেওঁ ৱাৰ ভিক্ট্ৰিজ বা যিটো এনেক্সেশ্যন কৰিছিল সেইবোৰৰ কথা মেনশন আছিলে তেওঁ যিবোৰ ভিক্ট্ৰিজ আছিল আৰু তাতে আমাৰ পুষ্য বৰ্মনৰ কথাও মেনশন আছিলে আৰু তাতে কামৰূপা is listed alongside Samatata, Dabaka and Nepala as a frontier kingdom that paid tribute and maintained friendly relations with the Gupta Empire আৰু কি হল আমাৰ তেতিয়া বৰ্মন ডাইনেষ্টিৰ যিটো কিংডম আছিল হেতু ফ্ৰন্টিয়াৰ কিংডম হিচাপে লোৱা হৈছিল এলংসাইড আৰু আদাৰ বেলেগ কিংডমৰ লগত সমাদাতা দাবাকা নেপালৰ লগত আৰু তেওঁলোকে গুপ্তা ডাইনেষ্টিৰ লগত ফ্ৰেণ্ডলি ৰিলেশ্যন মেইনটেইন কৰিছিল গুড ডিপ্ল'মেটিক ৰিলেশ্যনছ আছিল আৰু ট্ৰিবিউট কিবা এটা এমাউণ্ট তেওঁলোকে পে' কৰিছিলে আৰু কালচাৰেল ইনফ্লুৱেঞ্চো আছিল গুপ্তা এম্পায়াৰৰ আমাৰ বৰ্মন কিংডমৰ ওপৰত কিয়নো পুষ্য বৰ্মনে তেওঁৰ ছানৰ নামটো সমুদ্ৰ বৰ্মন ৰাখিছিল আৰু ডটাৰ ইন ল দত্তা দেৱী ৰাখিছিল আফটাৰ দ্য গুপ্তা এম্পায়াৰ আৰু এম্প্ৰেছ আৰু সেইটোৱে দেখাইছিল যে কিমান ভাল ৰিলেশ্যন আছিলে ডিপ্ল'মেটিক আৰু কালচাৰেল ৰিলেশ্যন দ্য এম্পায়াৰৰ লগত পলিটিকেল লেজিটিমেচি এণ্ড চেন্সক্ৰিটাইজেশ্যন চ' পুষ্য বৰ্মনে বেদিক কালচাৰটো বহুত আঁকোৱালি লৈছিলে ভাল পাইছিলে আৰু তেওঁ ব্ৰাহ্মীণসকলক তেওঁৰ কিংডমত ছেটেল হ'বলৈ দিছিলে যিটো নাৰাকাসুৰৰ টাইমত কৰিছিলে চ' সেই বস্তুটো তেওঁ কণ্টিনিউ কৰিছিল চ' এই এৰিয়ানাইজেশ্যন প্ৰচেছটো কণ্টিনিউ হৈছিল shift in sovereignty so his reign marks the transition of Kamrupa from a peripheral tribal state to a recognized political entity within the broader Indian subcontinental framework so তেওঁৰ টাইমত আগলৈকে এটা ট্ৰাইবেল ষ্টেটৰ ষ্টেটাছত আছিলে কিংডমখন কামৰূপাৰ বাট আফটাৰ পুষ্য বৰ্মনছ ৰুল এই গোটেই কিংডমখন ৰেকগনাইজড হৈছিলে যে পলিটিকেল এণ্টিটি উইদিন দ্য ব্ৰডাৰ ইণ্ডিয়ান ছাবকণ্টিনেণ্টেল ফ্ৰেমৱৰ্ক চ' আমি কেনেকৈ গম পাওঁ পুষ্য বৰ্মনৰ কথা নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন যোনটো ভাস্কৰ বৰ্মন ইছ্যু কৰিছিলে সেই তাতে পুষ্য বৰ্মনৰ জিনিয়লজিৰ কথা আছিলে যে কেনেকৈ তেওঁ কিং হৈছিলে যে তেওঁ ফাৰ্ষ্ট ৰুলাৰ আছিলে বৰ্মন ডাইনেষ্টিৰ সেইটো মেনশ্যন আছিলে ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যনত আছে তেওঁৰ কথা আৰু বানভাটাৰ হৰ্ষচৰিতাত তেওঁৰ কথা মেনশ্যন আছে
প্ৰিলিমছৰ কাৰণে মনত ৰাখিবলগীয়া কথা বৰ্মন ডাইনেষ্টিৰ তেওঁ ফাউণ্ডাৰ আছিল পুষ্য বৰ্মন ফাৰ্ষ্ট হিষ্টৰিকেল কিং আৰু গুপ্তা এম্পাৰাৰ সমুদ্ৰগুপ্তাৰ কণ্টেম্পৰেৰী আছিল তেওঁৰ কথা আলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত মেনশ্যন আছে তেওঁ প্ৰয়ন্তা নৃপতি মানে ফ্ৰণ্টিয়াৰ কিঙৰ ষ্টেটাছ পাইছিলে তেওঁৰ কথা নিধানপুৰ এণ্ড ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যনত আৰু তেওঁৰ টাইটেলটো ভাৰ্মন চিগনিফাইং প্ৰটেক্টৰ ক্ষত্ৰিয় ষ্টেটাছ আছিল মেইনছৰ কাৰণে মনত ৰাখিবলগীয়া কথা পুষ্য বৰ্মন ৰেইন ইজ দ্য এংকাৰ পইণ্ট অফ আছামিজ হিষ্ট্ৰিঅ'গ্ৰাফি কিয়নো তেওঁৰ আগত আমি পুৰাণৰ ওপৰত ৰিলাই কৰিছিলোঁ বা মাইথলজিকেল টেক্সটৰ ওপৰত ৰিলাই কৰিছিলোঁ এজ এ চ'ৰ্চ অফ ইনফৰমেশ্যন বা তেওঁৰ টাইমৰ পৰাই হিষ্ট্ৰীটো মানে ৰেকৰ্ডেড হয় তেওঁৰ ৰুল কৰা টাইমৰ পৰা ন' ডাউট সেইটো পিছত হৈছে মানে ভাস্কৰ বৰ্মনৰ টাইমত হৈছে বাট তেওঁৰ কথাই ৰেকৰ্ডেড হয় ফৰ্মেলি তাৰপিছত তেওঁৰ যিটো ৰিলেশ্যন আছিল গুপ্তা এম্পায়াৰৰ লগত সেইটো ছাবজুগেশ্যনৰ ৰিলেশ্যনশ্বিপ নাছিল বাট ষ্ট্ৰেটেজিক অটনমি আছিল যে এটা ট্ৰিবিউট পে' কৰি নিজৰ অটনমি কামৰূপৰ অটনমিটো মেইনটেইন কৰাটো ষ্ট্ৰেটেজি আছিল তেওঁ যাতে কামৰূপ ইনভেড নকৰে সমুদ্ৰগুপ্তাই আৰু যে তেওঁ যিটো নাৰাকাসুৰৰ ডিচেণ্ট বুলি লৈছিল সেইটো এটা লেজিটিমেচি দিছিল যে তেওঁ ফিট হয় ৰুল কৰিবলৈ কাৰণে আপোনালোকে ভিডিঅ'টো পজ কৰি ল'ব পাৰে এইটো APSC প্ৰেক্টিচ কুৱেশ্যন হয় হুইচ অফ দ্য ফলোয়িং ইনস্ক্ৰিপশ্যনছ ইজ দ্য ফাৰ্ষ্ট টু মেনশ্যন দ্য কিংডম অফ কামৰূপা এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ দ্য গুপ্তা এম্পায়াৰ ডিউৰিং দ্য reign of Pushya Varman. Nidhanpur copper plate, Allahabad pillar inscription, Dubi copper plate, Umachal rock inscription. Answer to hoise Allahabad pillar inscription composed by Harisena. Yate Kamrupa as a frontier kingdom bole mention ase. Apnalokor jodi video to sai bhal lagise please like koribo, share koribo. Ar apnalokor jodi amar courses or bishoy janibologia ase please jogajog koribo. Thank you.